এজন শিক্ষকৰ মহানুভৱতা। মাতৃৰ মৃত্যুত শুভ্ৰ বস্ত্ৰ পৰিধান কৰিয়ে বিদ্যালয়ৰ গুণোৎসৱত উপস্থিত এজন শিক্ষক। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত গুণোৎসৱ চলি থকাৰ মাজতেই নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ গণেশপুৰ মাইনাউচি প্ৰাথমিক বিদ্যালয়ত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। মাতৃৰ মৃত্যুৰ পিছতো আদ্যশ্ৰাদ্ধ শেষ নহওঁতেই শুভ্ৰ বস্ত্ৰ পৰিধান কৰি নিজৰ কৰ্মস্থলীত উপস্থিত প্ৰধান শিক্ষক অনন্ত বানাই। ছাত্ৰ ছাত্ৰীৰ অনুপাতে বিদ্যালয়খনত শিক্ষকৰ অভাৱ। 198 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খন শিক্ষক আৰু বিদ্যালয় গৃহৰ অভাৱত দীৰ্ঘদিন ধৰি ব্যাপক সমস্যাত পৰি আহিছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষকে মধ্যাহ্ন ভোজনকে ধৰি অন্যান্য কাৰ্যসূচীৰ লগত ব্যস্ত থাকিবলগীয়া হয়, যাৰ বাবে বিদ্যালয়খনৰ 6টাকৈ শ্ৰেণীত প্ৰধান শিক্ষক অনন্ত বানাই তেওঁৰ পত্নী আৰু এগৰাকী সহকাৰী শিক্ষয়িত্ৰী মিনি ডেকাই পাঠদান কৰোৱাত ব্যাপক সমস্যাত পৰিছে। এনে পৰিস্থিতিত নীতি নিয়ম অনুসৰি শুভ্ৰ বস্ত্ৰ পৰিধান কৰি বিদ্যালয়ৰ গুণোৎসৱত যোগ দিয়ে প্ৰধান শিক্ষক অনন্ত বানায়ে। গুণোৎসৱ যোগেদি আমাৰ হয় অৱশ্যে উন্নতি নহয় হয়। ল'ৰা ছোৱালীও আগ্ৰহ হয়, গাৰ্জেনকেইটাও মানে এটা এক্সাম বুলি ভাবি গুৰুত্ব দিয়ে। গতিকে আমাৰ বহুত দূৰৰ পৰা আহে, কেইটামান ল'ৰা ছোৱালী এতিয়া উপস্থিত হ'ব পৰা নাই। 1 কিলোমিটাৰ 2 কিলোমিটাৰ নহয়, প্ৰায় 4 কিলোমিটাৰ 5 কিলোমিটাৰ দূৰত্বৰ পৰা ল'ৰা ছোৱালী আহে। আহি এইখন বিদ্যালয়লৈ পাওঁতে হওঁতে দেৰি হয়। আৰু মোৰ স্কুলখনো 2013 চনতে পৰিচালিত হোৱা, কিন্তু ল'ৰা ছোৱালীৰ অনুপাতে মোৰ এতিয়া শিক্ষক নাই। মই শিক্ষাদান দিবলৈ মই অসুবিধা পাইছোঁ। মাত্ৰ 2জনহে শিক্ষক আমি। আজি মোৰ মাক ঢুকাল, মোৰ জন্মদাত্ৰী মাক যোৱা শুক্ৰবাৰে মৃত্যু হ'ল। মৃত্যু হৈ এতিয়া গুণোৎসৱ আহি থকাৰ কাৰণে মই এতিয়া এই ড্ৰেছ দি উপায় নাই, এতিয়া স্কুলখন চলাব লগা হোৱাত মই নিজেই উপস্থিত থাকিব লগা হয়। শিক্ষকৰ সংখ্যা কম, মোৰ মাত্ৰ মিছেছে হয়, মোৰ মিছেছেও আহিব নোৱাৰে। কিন্তু বিদ্যালয়খনত আৰু অন্য শিক্ষক নথকাৰ কাৰণে মিছেছ মানে আহিব লগা হৈ আছে। আৰু ময়ো আজি গুণোৎসৱ বুলি মই আজি এদিনো বাদ দিয়া নাই। গুণোৎসৱৰ পৰা মই লাগি আছোঁ, এতিয়াও আহি আছোঁ। মাত্ৰ শিক্ষক আমাৰ 2জনে, মাত্ৰ শিক্ষয়িত্ৰী এজন আৰু মই হেডমাষ্টাৰ, এই 2জনে আমাৰ শিক্ষক। পাঠদান কৰাটো মানে বহুতেই অসুবিধা হয়। আমি 2জন ইফালে 2টা ক্লাছত সোমাই থাকিলে বাকী শ্ৰেণীকেইটা ক্লাছ কৰিব নাই, দৌৰা দৌৰি কৰি ফিল্ডতে দৌৰি থাকে। অসুবিধাত পৰিছোঁ, মানে বহুত অসুবিধাত পৰিছোঁ। অসম চৰকাৰক এইটো অনুৰোধ কৰিছোঁ, আমাৰ গাঁৱলীয়া জেগাত যিটো আমাৰ গাঁৱলীয়া, সেই গাঁৱলীয়া শিক্ষকৰ নাটনি বহুত। মোৰ বিদ্যালয়খন আজি শিক্ষক 2জন, ছাত্ৰ আছে মোৰ 200জন। গাঁৱলীয়া জেগাত প্ৰায়ভাগ শিক্ষক কমেই হৈ আছে। মোৰ স্কুলখনতে 200জন ষ্টুডেণ্ট অনুপাতে মাত্ৰ 2জনহে আমি শিক্ষক। গণেশপুৰ মাইনাউচি প্ৰাথমিক বিদ্যালয়খনৰ নাম 2013 চনতে মোৰ প্ৰদৰ্শিত হৈছে। শিক্ষাখণ্ড হ'ল কঠীয়াতলী, ব্লক হ'ল ক্লাষ্টাৰ হ'ল আমাৰ বৰপথাৰ ক্লাষ্টাৰ। ৰাজ্যত গুণোৎসৱ আৰম্ভ হোৱাৰ সময়তে অসমৰ শিক্ষা ব্যৱস্থাৰ এই বিধ্বস্ত ৰূপটো পোহৰলৈ আহিছে। বিদ্যালয়খনৰ এনে সমস্যা সমাধানৰ বাবে অভিভাৱকসকলৰ লগত প্ৰধান শিক্ষক অনন্ত বানায়ে চৰকাৰক আহ্বান জনায়। এতিয়া আহ্বান জনায় কাৰণ আমাৰ যিখন গণেশপুৰ মাইনাউচি প্ৰাথমিক বিদ্যালয় আছে, ইয়াতে ল'ৰা ছোৱালীৰ অনুপাতে যিখিনি শিক্ষক থাকিব লাগে সেইখিনি পোৱা নাই। মাথো 2জনে চলাই যাব লাগে। আৰু এনেতো শ্ৰেণী হিচাপেতো প্ৰথম মানৰ পৰা পঞ্চম মানলৈ আছে 5টা শ্ৰেণী। এই 5টা শ্ৰেণীত 2জন শিক্ষকে পৰিচালনা কৰিব। এটা শ্ৰেণীত সোমাই থাকিলে আৰু বাকীকেইটা এনেই থাকি যায়। সেইকাৰণে আমাৰ অসম চৰকাৰে অতি শীঘ্ৰে শ্ৰেণী অনুযায়ী শিক্ষক মকৰাল কৰিলে যথেষ্ট উপকৃত হ'ব। আমাৰ ল'ৰা ছোৱালীখিনি যথেষ্ট উপকৃত হ'ব। আৰু নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com।